ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই যোৱা বছৰৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ এনুৱেল এক্সামৰ মেথছৰ কুৱেশ্যন পেপাৰখনৰ MCQ কৰি দি আহিছোঁ। আগৰ ভিডিঅ'ত কৰি দিছোঁ। আজি তোমালোকক আৰু মই কুৱেশ্যন নম্বৰ 6ৰ পৰা বুজাই দিম। চোৱা, কুৱেশ্যন নম্বৰ 6, x অক্ষৰ ওপৰত থকা কোনো বিন্দুৰ স্থানাংক আঢ়ি হ'ল দিয়া আছে। চোৱা, তুমি গ্ৰাফ আমি এনেকৈ অংকন কৰি চাম। চোৱা, এইটো মূলবিন্দু 0 0, এইডাল আমাৰ হ'ব x o x ডেছ আৰু y o y ডেছ। ডেছ মানে তলৰ ফালে মাইনাছ ঋণাত্মক আৰু ইফালে ঋণাত্মক। ইফালে তোমাৰ ঋণাত্মক সংখ্যাবোৰ থাকিব, ইফালে ধনাত্মক, অৰ্থাৎ ইফালে তোমাৰ পজিটিভ, ইফালে নিগেটিভ, ইয়াৰ ইফালে পজিটিভ, তলফালে নিগেটিভ। বুজি? এতিয়া আমাক সুধিছে কি x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক আঢ়ি। x অক্ষ এইডাল x ডেছ o x, ইয়াক আমি চমুকৈ x অক্ষ বুলি ক'ম। y o y ডেছ, ইয়াক চমুকৈ আমি ক'ম y অক্ষ। x অক্ষ এইডাল x অক্ষ অনুভূমিকভাৱে থকা আৰু উলম্বভাৱে থকাডাল y অক্ষ। x অক্ষৰ ওপৰত ইয়াতে যিকোনো x অক্ষডালৰ ওপৰত কি হ'ব? x অক্ষডালৰ ওপৰত থকা বিন্দুৰ স্থানাংক আঢ়ি হৈছে, অৰ্থাৎ x অক্ষডালৰ ওপৰত y স্থানাংকটো কি হ'ব? 0। এতিয়া আমাৰ বিন্দু লিখা আঢ়ি আছিলে x, y। এইটো হ'ল আমাৰ বিন্দু লিখা আঢ়ি। ইয়াৰ পৰা তোমাৰ কি হ'ব? x অক্ষডালৰ ওপৰত y স্থানাংক হ'ব 0। তাৰমানে আমি বুজি পালোঁ কি x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাংক আঢ়ি হ'ব x, 0। এইটো চোৱা ক'ত আছে? এইটো হ'ব। ভালা বুজি? x অক্ষডালৰ ওপৰত y ৰ স্থানাংক 0, যিকোনো ঠাইত হ'ব পাৰে 0। তাৰপিছত y অক্ষডালৰ ওপৰত x অক্ষৰ স্থানাংক কি হ'ব? 0। তেনেকৈ তোমাক যদি সোধে যে y অক্ষডালৰ ওপৰত থকা বিন্দুৰ স্থানাংক আঢ়ি, তেতিয়া আমাৰ বিন্দু লিখা আঢ়িটো হ'ল x, y। তেতিয়া আমি লিখিম y অক্ষডালৰ ওপৰত থকা বিন্দুৰ স্থানাংক আঢ়ি কি হ'ব? y অক্ষডালৰ ওপৰত x স্থানাংক 0, গতিকে 0, y। এইটো হ'ব। পালা বুজি? আমি পাই গ'লো অপশ্যন। আমাৰ নেক্সট কুৱেশ্যন এইটো হ'ল। নেক্সট কুৱেশ্যনত কি দিয়া আছে? তলৰ কোনটো বহুপদ নহয় সুধিছে। তোমাৰ বহুপদ হ'ব লাগিলে কি হ'ব লাগিব? যিবোৰ বীজগণিতীয় ৰাশিৰ, এতিয়া বীজগণিতীয় ৰাশি কি? আমি প্লাছ, মাইনাছ, তাৰপিছত ইনটু পূৰণ, হৰণ, তাৰপিছত বৰ্গমূল, এই চিনবিলাক সংযুক্ত কৰি আমি যিবোৰ ৰাশি লিখিম তাক আমি বীজগণিতীয় ৰাশি বুলি ক'ম। চোৱা, মই লিখি দিছোঁ যে আমি এনেকৈ লিখিব পাৰোঁ 2x² + 5। এইটো এটা বীজগণিতীয় ৰাশি। তাৰপিছত তুমি এনেকৈ লিখিব পাৰিবা, এইটো এটা বীজগণিতীয় ৰাশি।
তাৰপিছত এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ 1 এইটো এইবিলাক বীজগণিতীয় ৰাশি এতিয়া এইবিলাকৰ পৰাই আমি আৰু কি বিচাৰিম বহুপদ কোনবোৰক ক'ব এইটো চলক এইবিলাক চলক চলকৰ ঘাতটো কি হ'ব লাগিব পূৰ্ণ সংখ্যা যদি চলকৰ ঘাত পূৰ্ণ সংখ্যা মানে w ৰে বুজাম 0 1 2 3 এনেকৈ তুমি ডট ডট এইবিলাক হ'ল পূৰ্ণ সংখ্যা চাবা যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ ঘাত পূৰ্ণ সংখ্যা হয় সেইবোৰক আমি বহুপদ বুলি ক'ম আৰু ৰুট অভাৰ তাৰপিছত হৰণ এইবিলাক থাকিব নোৱাৰে বীজগণিতীয় ৰাশি হ'ব লাগিলে চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব আৰু হৰণ চিন নাইবা বৰ্গমিল চিন যদি সংযুক্ত হৈ থাকে সেইবোৰ বহুপদ ৰাশি নহয় এতিয়া সূত্ৰটো তুমি এনেকৈ মনত ৰাখিবা যে যিবোৰ বীজগণিতীয় ৰাশিৰ চলকৰ ঘাত পূৰ্ণ সংখ্যা সেইবোৰক আমি ক'ম বহুপদ ৰাশি আৰু বীজগণিতীয় ৰাশিত যদি বৰ্গমূল চিন নাইবা হৰণ চিন সংযুক্ত হৈ থাকে তেতিয়া সেইবোৰ বহুপদ ৰাশি নহয় এতিয়া চাবা বুজি পালাই কিজানি এতিয়া নেক্সট চাবা মই বুজাই দিছোঁ এক্স প্লাছ 1 এক্স স্কুৱেৰ প্লাছ 2 এক্স স্কুৱেৰ প্লাছ টুৱাইছ এক্স প্লাছ 1 এইবিলাক একোটা বহুপদ ৰাশি হ'ব কিয় এতে একো নাই 1 আছে এইটো 2 আছে ইয়াতে 2 আছে এইবিলাক পূৰ্ণ সংখ্যা গতিকে এইকেইটা বহুপদ ৰাশি হ'ব কিন্তু আমি যদি এনেকৈ লিখোঁ ৰুট এক্স প্লাছ 3 নাইবা এনেকৈ যদি লিখোঁ এনেকৈ যদি লিখোঁ নাইবা তুমি এনেকৈ লিখিব পাৰিবা এইবিলাক কিন্তু বহুপদ ৰাশি নহয় কিয় চলকত এইটোত বৰ্গমূল চিন আছে এতে তোমাৰ কি আছে চলকত ঘাতটো ঋণাত্মক হৈ আছে আমাৰ হ'ব লাগিব চলকৰ ঘাত পূৰ্ণ সংখ্যা তাৰপিছত এইটো চোৱা হৰণ প্ৰক্ৰিয়া আছে একক এক্সেৰে হৰণ গতিকে এইবিলাক বহুপদ ৰাশি নহয় এতিয়া তুমি বুজি পালা নিশ্চয় যে চলকত বৰ্গমূল চিন থাকিব নোৱাৰে এইটো অপশ্যন বি ৰুট এক্স প্লাছ 2 হ'ল নেক্সট চাবা সুধিছে -2,0 বিন্দুটোৰ ভোজ হ'ব চাবা মই বুজাই দিছোঁ x x dash y y dash তে ভোজ প্ৰথমে তুমি জানিব লাগিব ভোজ কি যে ইয়াতে আমি এটা বিন্দু ললোঁ x, y বিন্দু এই বিন্দুটোৰ আমি এইখিনি পাম অক্ষৰ পৰা দূৰত্ব আৰু এইখিনি হ'ব এইখিনি ডিষ্টেন্স হ'ব অক্ষৰ পৰা দূৰত্ব এইখিনি y আৰু এইখিনি হ'ব x তুমি মনত ৰাখিব লাগিব এটা বিন্দুৰ অক্ষৰ পৰা দূৰত্বক x স্থানাংক নাইবা তাক আমি ক'ম ভোজ অক্ষৰ পৰা
আৰু আমি পাম এটা বিন্দুৰ অক্ষৰ পৰা দূৰত্বক আমি কি বুলি কম অক্ষৰ পৰা দূৰত্বক স্থানাংক নাইবা কৌটি তে এটা বিন্দু চোৱা যে 2,3 তে এই বিন্দুটোত তোমাৰ দুইটো হ'ব ভুজ কিয় এটা বিন্দুৰ অক্ষৰ পৰা দূৰত্ব এইটো এক স্থানাংক অক্ষৰ পৰা দূৰত্ব এক স্থানাংক বা ভুজ বুলি কম আৰু এইটো হ'ব কৌটি কিয় এক অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক স্থানাংক বা কৌটি তে আমাক বিন্দুটো কি আছে ইয়াতে -2,0 সুধিছে আমাক কি এই বিন্দুটোৰ ভুজ হ'ব এতিয়া এইটো -2 আছে এইটো এক স্থানাংক কিয় আমি কেনেকৈ দিম সংজ্ঞাটো যে এটা বিন্দুৰ অক্ষৰ পৰা দূৰত্বক তাক ক'ব ভুজ নাইবা আমি কি কম এক স্থানাংক বুলি কম বা ভুজ তাকে আমি ভুজ বুলি কম তে এই বিন্দুটো চোৱা মাইনাস আছে -2 আছে গতিকে বিন্দুটো কি হ'ব এইফালে আহিব এইফালে আহিব আৰু যেহেতু তোমাৰ কি আছে বিন্দুটো -2,0 গতিকে বিন্দুটো কি থাকিব তোমাৰ x অক্ষডালৰ ওপৰতে থাকিব ধৰি লোৱা ইয়াতে আছে ইয়াতে এইটো -2 চোৱা অক্ষৰ পৰা দূৰত্বক এক স্থানাংক নাইবা ভুজ গতিকে আমি এনসাৰ পালো -2 ডি নেক্সট কুৱেশ্যন চাবা √3 বহুপদটোৰ মাত্ৰা কি সুধিছে চাৰিটা অপচন আছে তুমি মাত্ৰা কাক বোলে প্ৰথমে জানিব লাগিব বহুপদ এটাৰ চলকৰ উচ্চতম ঘাতক মাত্ৰা বোলে যেনে তুমি 5y³ 3y + 6 যদি আমি এনেকৈ লিখো বহুপদটো তেতিয়া চোৱা চলক y সৰ্বোচ্চ ঘাত কি আছে 3 গতিকে এই 3 কম আমি এই বহুপদটোৰ মাত্ৰা কিন্তু সুধিছে আমাক কি √3 হল এটা ধ্ৰুবক সংখ্যা ধ্ৰুবক নাইবা এনেকৈ থাকিব পাৰে +6 হিচাপে থাকিব পাৰে 5 থাকিব এইবিলাক ধ্ৰুবক সংখ্যা আৰু যদি ধ্ৰুবক সংখ্যা হয় অশূন্য এইবিলাক অশূন্য ধ্ৰুবক হয় তেতিয়া এনেকুৱা সংখ্যাবিলাকৰ মাত্ৰা হ'ব শূন্য বুলি ধৰা হয় শূন্য গতিকে আমাৰ অপচন বি ধ্ৰুবক বহুপদৰ মাত্ৰা শূন্য বা অশূন্য ধ্ৰুবক বহুপদৰ মাত্ৰা শূন্য পালা বুজি নেক্সট যদি x > 0 x চোৱা x > 0 মানে মিনিংটো হল অৰ্থটো হল xৰ মানবিলাক ধনাত্মক তাৰপিছত y < 0 তাৰমানে কি বুজি পাম আমি y ৰ যিবিলাক মান থাকিব এইবিলাক শূন্যতকৈ সৰু অৰ্থাৎ ঋণাত্মক তেতিয়া বিন্দুটো কি হ'ব এইটো x, -y এতিয়া সুধিছে এই বিন্দুটো কোনটো চকত থাকিব তুমি গ্ৰাফ আঁকি চোৱা x o x dash y dash এটি ক'ব ফাৰ্ষ্ট চক
এইটো হ'ব সেকেন্ড এইটো থার্ড আৰু এইটো ফোর্থ তুমি ঘূৰিব লাগিব এনেকৈ ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এইটো দিশত এইটো প্ৰথম চক এইটো দ্বিতীয় চক এইটো তৃতীয় এইটো চতুৰ্থ এটা চাবা ইয়াৰ পৰা মূল বিন্দুৰ পৰা এইখিনি পজিটিভ মূল বিন্দুৰ পৰা এইখিনি পজিটিভ অৰ্থাৎ এই বিন্দুটোত x স্থানাঙ্ক প্লাস y স্থানাঙ্ক প্লাস হ'ব প্ৰথম চকত দ্বিতীয় চকত এইখিনি চাবা এইখিনি ইয়াৰ পৰা মূল বিন্দুৰ পৰা এইখিনি প্লাস ইফালে মূল বিন্দুৰ পৰা এইখিনি মাইনাস আৰু ইফালে y অক্ষৰ তলৰ ফালে এইখিনি মাইনাস এইখিনি মাইনাস এতিয়া চাবা এইখিনি প্লাস y অক্ষৰ x অক্ষৰ এইখিনি মাইনাস তাৰ মানে x মাইনাস y প্লাস তুমি বুজি পালা দ্বিতীয় চকত কি হ'ব x মাইনাস x স্থানাঙ্ক মাইনাস y স্থানাঙ্ক প্লাস পালা বুজি নেক্সট তৃতীয় চকত এবাৰ এইখিনি x স্থানাঙ্ক মাইনাস y স্থানাঙ্ক এইখিনি মাইনাস তৃতীয় চকত x স্থানাঙ্ক মাইনাস y স্থানাঙ্ক মাইনাস এবাৰ চতুৰ্থ চকত x স্থানাঙ্ক এইখিনি প্লাস আৰু y স্থানাঙ্ক এইখিনি মাইনাস চোৱা আমাৰ বিন্দুটো কি আছিল x, মাইনাস y এতে কোনে মানে প্লাস আছে আমি বুজি পালো আৰু একো নিলিখা কৈ থাকিলে এটো প্লাসে বুজাব গতিকে x, মাইনাস y কত পালা এইটো বিন্দু এইটো বিন্দু ইয়াতে প্লাস নিলিখিলে প্লাস বুজাব গতিকে চতুৰ্থ চকত থাকিব চতুৰ্থ চকত থাকিব